লক্ষ্ণৌৰ পূজা সিং নামৰ এগৰাকী যুৱতী ঘৰত থকা এয়াৰটেল ডিজিটেল টিভি কিছু খেলিমেলি হৈছিল। লগে লগে টুইট কৰি এয়াৰটেলক অভিযোগ কৰিছিল যুৱতীগৰাকী। ইয়াৰ প্ৰত্যুত্তৰত এয়াৰটেলে জনাইছিল যে তেওঁলোকে অতি শীঘ্ৰে এয়াৰটেল ডিজিটেল ঠিক কৰিবলৈ শোয়েব নামৰ এজন কৰ্মচাৰীক প্ৰেৰণ কৰিব। কিন্তু লগে লগে টুইট কৰি পূজা সিঙে ইয়াৰ বিৰোধিতা কৰিছিল। পূজাই এয়াৰটেলত শোয়েবক টুইট কৰি কৈছিল, তুমি যিহেতু মুছলমান আৰু তোমাৰ কাম কাজ যিহেতু মই ভাল নাপাওঁ, তোমাৰ পৰিৱৰ্তে হিন্দু কৰ্মচাৰী এজন মোৰ ঘৰলৈ পঠিয়ালে মই ভাল পাওঁ। তাৎপৰ্যপূৰ্ণভাৱে এয়াৰটেলে ইয়াৰ বিৰোধিতা কৰিব লাগিছিল, কিন্তু এয়াৰটেলে ইয়াৰ বিৰোধিতা নকৰিলে। পূজাৰ অভিযোগৰ পিছত এয়াৰটেলে উত্তৰ দিলে, চিন্তা নকৰিব, আপোনাৰ ঘৰলৈ এজন হিন্দু প্ৰেৰণ কৰি আছোঁ। সঁচাকৈ এয়াৰটেলে পূজা সিঙৰ বাসগৃহলৈ গগনজ্যোত নামৰ এজন ব্যক্তিক প্ৰেৰণ কৰিলে। এই বিষয়টোক কেন্দ্ৰ কৰি ইতিমধ্যে টুইটাৰত যথেষ্ট বিতৰ্কৰ সৃষ্টি হ'ল। বিতৰ্কৰ সৃষ্টি হৈছে বিভিন্ন ছ'চিয়েল নেটৱৰ্কিং ছাইটত। এয়াৰটেলে হিন্দু মুছলমানক লৈ কিয় ৰাজনীতি কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হ'ল। এনে অৱস্থাত জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই টুইট কৰি সমগ্ৰ বিষয়টোত ভাগ ল'লে। উমৰ আব্দুল্লাই টুইট কৰি ক'লে, এয়াৰটেলে যিহেতু ভেদাভেদৰ ৰাজনীতি কৰিছে, গতিকে মই মোৰ এয়াৰটেল নাম্বাৰটো পৰ্ট কৰাৰ সিদ্ধান্ত লৈছোঁ। লগতে মোৰ ঘৰত থকা এয়াৰটেল ডিজিটেল কানেকশ্যন বন্ধ কৰাৰ সিদ্ধান্ত লৈছোঁ। এয়াৰটেলৰ এই ভূমিকাক কেন্দ্ৰ কৰি ইতিমধ্যে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। এইখিনি সময়তেই বৃহৎ সংখ্যক গ্ৰাহকে এয়াৰটেলৰ মোবাইল সংযোগ সলনি কৰি অন্য কোম্পানীলৈ পৰ্ট কৰিছে। ব্যুৰ' ৰিপৰ্ট DY365। এইখিনিতে প্ৰশ্ন হয়, এয়াৰটেল কোম্পানীৰ কৰ্মচাৰীৰ মাজতো হিন্দু মুছলমানৰ ভেদাভেদ আছে নেকি? মোৰ ঘৰত এয়াৰটেলৰ টেলিভিশ্যনৰ DTH বেয়া হ'ল, মই কমপ্লেইন দিলোঁ, মোক ক'লোঁ যে মোক মুছলমান নালাগে, হিন্দু মানুহ এজন পঠিয়াওক, এয়াৰটেলে প্ৰেৰণ কৰিব নেকি? এয়া আচলতে সমগ্ৰ গণতন্ত্ৰৰ, সমগ্ৰ ভাৰতবৰ্ষৰ নীতি নিয়মৰ বিৰুদ্ধে কথা হয়নে নহয়? যে অসহিষ্ণুতা যি বৃদ্ধি পাইছে বুলি কোৱা হৈছে, এয়াৰটেলো ইয়াৰ অংশীদাৰ হৈ পৰিছে নেকি? এইবোৰ কাৰণত এয়াৰটেলৰ গ্ৰাহক, বহু সংখ্যক গ্ৰাহকে যোৱা 48 ঘণ্টাত এয়াৰটেলৰ পৰা তেওঁলোকৰ নম্বৰ সলনি কৰিছে। আমি এইখিনিতে ল'ম বাণিজ্যিক বিৰতিৰ পিছত আমি দেখুৱাম আৰু বহু খবৰ।